সূৰ্য হাজৰিকা প্ৰমুখ্যে বিভিন্ন সাহিত্য সভাৰ বিষয়ববীয়াসকল আপোনালোক সকলোকে মোৰ প্ৰণাম জনাইছোঁ। মঞ্চৰ সন্মুখত উপবিষ্ট সকলোকে মোৰ সাদৰ সম্ভাষণ জনাইছোঁ। আজি এই ভদ্ৰদেৱ ক্ষেত্ৰত উপস্থিত হৈ পণ্ডিত হেমচন্দ্ৰ গোস্বামী ৰচনাৰ সংকলন উন্মোচন কৰিব পাই আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ মনত পৰিছে যে শ্ৰীমন্ত শংকৰদেৱৰ ভাৰতীয় ভাষাত প্ৰথম যিজনে জীৱনী গ্ৰন্থ প্ৰণয়ন কৰিছিলে তেখেতৰ নাম আছিলে উমেশ চন্দ্ৰ দেৱ। উমেশ চন্দ্ৰ দেৱ এগৰাকী বাঙালী সাহিত্যিক আছিলে আৰু তেজপুৰত আছিলে। তেখেতক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জীৱনী গ্ৰন্থ প্ৰণয়ন কৰোৱাৰ সকলো সামগ্ৰী গৱেষণাৰ সকলো ক্ষেত্ৰত যিগৰাকী পণ্ডিতে সাহায্য কৰিছিলে তেখেতৰ নাম পণ্ডিত হেমচন্দ্ৰ গোস্বামী। আজি ভাবিলে আনন্দ হয় যে পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষা উচ্চ শিক্ষাত যাতে স্থান পায় তাৰ কাৰণে তেখেতে কলকাতা বিশ্ববিদ্যালয়লৈ গৈছিলে আৰু কলকাতা বিশ্ববিদ্যালয়ৰ স্বনামধন্য উপাচাৰ্য ছাৰ আশুতোষ মুখাৰ্জীৰ লগ কৰিছিলে আৰু অনুৰোধ কৰিছিলে যে অসমীয়া ভাষা অত্যন্ত পুৰণি ভাষা, কামৰূপী মূলৰ পৰা আহিছে আৰু সেই ভাষাৰ যাতে স্থাপন হ'ব লাগে কলকাতা বিশ্ববিদ্যালয়ত। কলকাতা বিশ্ববিদ্যালয়ৰ সন্মানিত উপাচাৰ্য ছাৰ আশুতোষ মুখাৰ্জীয়ে নিজে হেমচন্দ্ৰ গোস্বামীক লগ তেখেতে সৌদাগৰ ভোলানাথ বৰুৱাৰ ঘৰলৈ গৈছিলে হাওড়াত আৰু তাৰ পৰা 10,000 টকা তেখেতে সংগ্ৰহ কৰাৰ বিনিময়ত তেখেতে অসমীয়া সাহিত্যৰ চানেকি সেই গ্ৰন্থখন তেখেতে প্ৰণয়ন কৰাৰ ব্যৱস্থা কৰি দিছিলে। বংগৰ এগৰাকী অধ্যাপক দীনেশ চন্দ্ৰ সেনে অসমীয়া ভাষা বাংলা ভাষা বুলি বাৰে বাৰে ইতিকিং কৰি আছিলে আৰু আশুতোষ মুখাৰ্জীয়ে হেমচন্দ্ৰ গোস্বামীৰ সন্মুখতে কৈছিলে দীনেশ আনৰ বস্তু আত্মসাৎ কৰিব নাপায়, সেইটো চোৰ ডকাইতৰে কাম। গতিকে আজিৰ এই পবিত্ৰ ক্ষণত মই ছাৰ আশুতোষ মুখোপাধ্যায়ক স্মৰণ কৰিছোঁ। তেখেতে অসমীয়া ভাষা কলকাতা বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰিছিলে আৰু সেইটো সম্ভৱ হৈছিলে পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ ঐকান্তিক প্ৰচেষ্টাৰ কাৰণে। আজি পণ্ডিত হেমচন্দ্ৰ গোস্বামী নহলে এইখিনি নহলহেঁতেন। ছাৰ আশুতোষ গুৱাহাটীলৈ যেতিয়া আহিছিলে আহি তেতিয়া সত্যনাথ বৰা ডাঙৰীয়া কৈছে আপনার ছেলেটিকে দিন, আপনাটিক মুখ দিয়ক। লৈ তেখেতে অম্বিকানাথ বৰাক কলকাতা বিশ্ববিদ্যালয়ৰ অসমীয়া ভাষাৰ প্ৰথম অধ্যাপক 1919 চনৰ পৰা 50 টকা বেতনত আৰু 1922 চনত অসমীয়া সাহিত্যৰ চানেকি প্ৰথম গ্ৰন্থাগাৰে ওলাইছিলে আৰু অম্বিকানাথ বৰাই সেই গ্ৰন্থৰ ভূমিকাত লিখিছিলে অসম বন্ধু ছাৰ আশুতোষ মুখোপাধ্যায়। মই অসম সাহিত্য সভাৰ সকলো বিষয়ববীয়াক নৱনিৰ্বাচিত কাৰ্যকৰ্তাক অনুৰোধ জনাইছোঁ যে আপোনালোকে অনুগ্ৰহ কৰি অসমীয়া ভাষা স্থাপনৰ ক্ষেত্ৰত বংগৰ যিগৰাকী মনীষীয়ে চেষ্টা কৰিছিলে তেখেতৰ এটি স্বীকৃতি অন্তত অসম সাহিত্য সভাৰ আপোনালোকে যি কাৰ্যালয় তাতে যাতে স্থাপন কৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক কেইদিনমান আগতে মাতিছিলে আৰু মাতি আমাক এটা দায়িত্ব দিছিলে যে অসমীয়া ভাষা আৰু বাংলা ভাষা দুটাই ধ্ৰুপদী ভাষাত পৰিণত হল। ধ্ৰুপদী ভাষাৰ ইমান দিন আমি স্বীকৃতি পোৱা নাছিলো। অসমীয়া ভাষা যে কিমান পুৰণি
সেই কথাটো বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ সময় হ'ল। আপোনালোকে বহুতেই জানে যে বাংলা নাটকৰ আগতে অসমীয়া নাটক শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰণীত হৈছিলে। আপোনালোকে বহুতেই জানে যে বাংলা গদ্যতকে পুৰণি কিন্তু অসমীয়া। গতিকে দুটি আজি ধ্ৰুপদী ভাষাৰ ফলত মাননীয় মুখ্যমন্ত্ৰীয়ে সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক দেৱজিৎ বৰাকো মাতি কৈছে, মোকো কৈছে যে অসম ধ্ৰুপদী সাহিত্য যিখিনি আছে পৰ্যায়ক্ৰমে যাতে বাংলালৈ অনুবাদ হ'ব লাগে। আৰু আপোনালোকে আজি শুনি ভাল পাব যে সেই কাম আমি হাতত লৈছো। অসমৰ বাহিৰত যিসকল বাঙালী মানুহ আছে, পশ্চিমবংগ, ত্ৰিপুৰা, বাংলাদেশ আৰু বিশ্বৰ বিভিন্ন ঠাইত, তেখেতসকলে যাতে অসমীয়া ভাষা পঢ়িব পাৰে, অসমীয়া ভাষা জানিব পাৰে, সেই ব্যৱস্থা আমি গ্ৰহণ কৰিছো। আৰু অসমীয়াৰ পৰা বাংলা আৰু বাংলাৰ পৰা অসমীয়া দুটি অভিধান গোটেই দায়িত্ব তেখেতে মাননীয় মুখ্যমন্ত্ৰীয়ে অসম প্ৰকাশন পৰিষদক নিৰ্দেশ দিছে যাতে সেই ব্যৱস্থা গ্ৰহণ কৰে। আৰু আজি এই মঞ্চৰ পৰা এই পবিত্ৰ দায়িত্ব আমি গ্ৰহণ কৰিছো বুলি আমি আপোনালোকক জনাই এইখিনিতে সামান্য দুআষাৰ কথা কৈ আৰু বাংলা সাহিত্য সভা আৰু অসম সাহিত্য সভা আৰু সভা সকলোৱে যাতে আমি বৰ অসম আমি গঢ়িব পাৰো, তাৰ কাৰণে সংকল্পবদ্ধ হৈ আমি মোৰ বক্তব্য শেষ কৰিম। নৱকান্ত বৰুৱা ডাঙৰীয়াই শান্তিনিকেতনত পঢ়া শুনা কৰিছিলে। তেখেতে সদায় কৈছিলে যে অসমীয়া মোৰ মাতৃভাষা, বাংলা মোৰ ভাতৃভাষা। আমি অসমৰ সকলো বাঙালী মানুহে, বাংলা ভাষী মানুহে আজি অসমী আইৰ সেৱা কৰিব লাগে।